হে এভৰিৱান ওয়েলকাম টু মাই এনাদাৰ মিনি ব্লগ। যেহেতু মই যোৱাকালি সৰস্বতী পূজাত যোৱা নাছিলো চ' ব্লগ দিব পৰা নাই। যোৱাকালি মোৰ এটা ফ্ৰেণ্ডৰ ঘৰত দাওয়াত আছিলে চ' তাতে গৈছিলো। ভাবিলো আপোনালোকৰ লগত এটা ব্লগ শ্বেয়াৰ কৰো। এয়া মই আহি পালো আৰু মই চবৰে আগতে আহি পাইছো। ভাবিলো ইহঁত কেইটা আহি পাইছে চাগে, কিন্তু আহি চাও এটা অহা নাই এতিয়ালৈকে। পিছত গম পালো গোটেই কেইটা কলেজত গৈছে। চাওকচোন গাইজ, এনেকা ধোকা গাইজ। ৰাতি কৈছে নাযাও, ৰাতিপুৱা কৈছে নাযাও, টাইম হৈছে আৰু আমাক থৈ অকলে গুচি গৈছে। এনেকুৱা ফ্ৰেণ্ড আৰু কাৰ কাৰ আছে কমেন্ট কৰি জনাব। তাৰপিছত মবিনাই মোক দিলে একাপ চাহ খাই এতিয়া আমি দুজনী গৈ আছো ৰাস্তাত। মানে আমাৰ ফ্ৰেণ্ড এজনী কলেজত গৈছে, তাইক আগুৱাই আনিব লাগে। আৰু ফাইনেলি আমাৰ বাইদেউ আহি পালে। তাৰপিছত আমি গলো আৰু এটা ফ্ৰেণ্ডৰ ঘৰত। ইয়াতে আহি আৰ্জিনা ড্ৰেছযোৰ চেঞ্জ কৰি ললে। তাৰপিছতে মবিনাই দি আছে প'জ আৰু আৰ্জিনা কৰি আছে ডান্স। তাৰপিছতে আমি গৈ আছো ফিল্ডত ফটো উঠাৰ কাৰণে। আৰু এইটো হৈছে আমাৰ লোকেশ্যন। ইয়াতে আহি ডাইৰেক্ট বহি গলো, কোনো কথা নাই। ভাবিছিলো ইয়াতে আহি বহুত কেইটা ফটো উঠিম, কিন্তু ইয়াতে আহি মুডটো বেয়া হৈ গল। এটা ফটো ভাল হোৱা নাই। দেন আমি ৰিটাৰ্ণ আহিলো মবিনাৰ ঘৰত। যিহেতু আমি কলেজত যোৱা নাছিলো, তাৰ কাৰণে মবিনা ঘৰতে খিচিৰি বনাইছে আৰু লগতে চিকেন বিৰিয়ানিও বনাইছে। আজি আমি গোটেই কেইটা একেলগে বহুত এনজয় কৰিলো। আজিৰ কাৰণে এইখিনি আছিল। এতিয়া আমি ঘৰলৈ যাওঁ। বাই।